সমাগতা লোকসভা নিৰ্বাচন তো আগন্তুক লোকসভা নিৰ্বাচনত যেহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া সকলোকে শুভেচ্ছা জনাইছোঁ নেমছৰ ফালৰ পৰা। আপুনি যেটো কৈছে যে সংখ্যালঘুসকলৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে কি কৰিলে তাৰ উত্তৰ যদি মই সঠিকভাৱে দিবলৈ যাওঁ তেতিয়াহ'লে বহু নেতাই মানে দিনতে কলা চশমা লগাবলৈ বাধ্য হ'ব। আচলতে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা সংখ্যালঘু লোকসকলক লৈ কংগ্ৰেছ, বিজেপি, এজেপি, AIUDF আপোনাৰ শেহতীয়াকৈ BPF-এ খালি চূড়ান্ত ৰাজনীতি কৰি আহিছে, শাসনৰ নামত শোষণ কৰি আহিছে, সহজ সৰল সংখ্যালঘু লোকসকলক সপোন দেখুৱাই আহিছে, উন্নয়নৰ আশা দি নিৰাশা কৰি আহিছে। আপুনি জানে যে অসমৰ একমাত্ৰ যদি পিছপৰা জাতি জনগোষ্ঠী আছে, শোষিত বঞ্চিত জনগোষ্ঠী আছে, সেইটো হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল। আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত ধৰা পৰিছে যে চৰাঞ্চলত বিশেষকৈ আমি নেমছুৱে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়াৰ পৰা আমি দাবী জনাই আহিছিলোঁ, ৰকিবুল হুছেইন কেবিনেট মিনিষ্টাৰ আছিল, বহুতো সংখ্যালঘু কেবিনেট মিনিষ্টাৰ আছিল, তেওঁলোকক আমি দাবী জনাই আহিছিলোঁ, বৈঠক কৰিছিলোঁ যে চৰ অঞ্চলৰ লোকসকলক মাটিৰ ম্যাদী পট্টা দিব লাগে। সেই কেবিনেটে তৰুণ গগৈ কেবিনেটে সংখ্যালঘু লোকসকলক মাটিৰ ম্যাদী পট্টা নিদিয়াৰ বাবে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সংখ্যালঘু লোকসকলক মানে উচ্ছেদ কৰিব লগা হৈছে। তো তাৰ উপৰি সংখ্যালঘুসকলৰ যিসমূহ বিদ্যালয় চৰ চাপৰি বা জনবসতি সংখ্যালঘু অঞ্চলত যিসমূহ বিদ্যালয় আছে সেইসমূহত যেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষয়িত্ৰী থাকিব লাগিছিল তাৰ কিন্তু নাই। আপুনি গৰাখহনীয়া সমস্যা কওক, আপুনি নিবনুৱা সমস্যা কওক, সংখ্যালঘু অঞ্চলত আপুনি বিশ্ববিদ্যালয় স্থাপন, মহাবিদ্যালয় স্থাপন, আপুনি সংখ্যালঘু অঞ্চলসমূহত যাব ৰাস্তা ঘাটৰ অৱস্থা, বিশুদ্ধ খোৱা পানীৰ অৱস্থা, চিকিৎসালয়ৰ দুৰ্ব্যৱস্থা ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা আছে। BTRত বৰ্তমান আপোনাৰ মাটিৰ সমস্যা আছে, সংখ্যালঘু লোকসকলৰ মাটিৰ পট্টা দিয়া নাই। সিদিনা চিৰাঙত এজন মানুহৰ মানে আকস্মিক হাৰ্ট এটেক হৈ মৃত্যু হৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ অসমত সংখ্যালঘু লোকসকলৰ মাথো ভোট মানে বেংক হিচাপে ব্যৱহাৰ কৰি আছে, চাহ আৰু বনৰ ৰাজনীতি কৰি আছে। যেতিয়া নিৰ্বাচন আহে বিভিন্ন ৰাজনৈতিক দলসমূহে কি কৰে, সংখ্যালঘু প্ৰীতি দেখুৱায়, ভাল দেখুৱায়, খুবেই ভাল, সংখ্যালঘুসকলত মানে সকলো মানে মৰম দিয়ে আৰু টকা পইচা ৰাজনীতি কৰে। তো মই সংখ্যালঘু ৰাইজসকলকো মই অনুৰোধ জনাম যে কাৰোবাৰ প্ৰলোভনত আপোনালোকে বিক্ৰী নহ'ব। আপোনাৰ মন আৰু মগজুক, আপোনাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত, আপোনাৰ সমাজৰ উন্নয়ন, আপোনাৰ ঘৰখনৰ উন্নয়নৰ কাৰণে আপোনালোকে কাৰোবাৰ 500,000 টকা আৰু একাপ চাহ বনত বিক্ৰী নাযাব। যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া সকলো অধিকাৰ আছে, কিন্তু আপোনালোকে চিন্তা কৰিব যে কোনে সংখ্যালঘু বা অন্যান্য ৰাইজৰ সৰ্বাংগীন উন্নয়ন কৰিব, আপোনালোকৰ যুৱ প্ৰজন্মৰ উন্নয়ন কৰিব। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই যুৱ প্ৰজন্মক অনুৰোধ জনাম, বিশেষকৈ সংখ্যালঘু যুৱ প্ৰজন্মক অনুৰোধ জনাম যে আমাৰ যিসকল পূৰ্বতে ৰাজনীতি কৰি গৈছিল সেই ৰাজনীতি কৰাসকলে একমাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছে। গতিকে বৰ্তমান সংখ্যালঘু যুৱকসকল আগবাঢ়ি আহিব লাগে, সমাজৰ দায়িত্ব ল'ব লাগে, গধুৰ দায়িত্ব ল'ব লাগে আৰু সংখ্যালঘু সমাজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ক্ৰীড়া ইত্যাদি বিভিন্ন দিশত কাম কৰিব লাগে। ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত, অধিকাৰ ৰক্ষাৰ স্বাৰ্থত সংখ্যালঘু যুৱ প্ৰজন্ম এতিয়া সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগে। আৰু প্ৰতিটো দলক মই অনুৰোধ জনাম, প্ৰতিজন মানুহক মই অনুৰোধ জনাম আগন্তুক নিৰ্বাচন যাতে সকলোৱে শান্তিপূৰ্ণভাৱে, ভাতৃত্বপূৰ্ণভাৱে পাৰ কৰে, তাকে ইয়াৰ নেমছৰ পৰা প্ৰতিজন জনতা, প্ৰতিজন ৰাজনৈতিক দল আৰু ব্যক্তিলৈ আহ্বান।